তাকে দুখ লাগিছে মোৰ, কাৰণ মই বহুত কষ্ট কৰি মানে সোণ আৰু সোণৰ গহনাবিলাক মানে বনাইছিলোঁ নিজৰ ছোৱালীৰ বিয়া। মানে হয়তো খাতিটো হোৱা নাই, দুদিন খাতি হ'লেও আৰু মই এনে গুৱাহাটীত থাকোঁ। এনে মানে মোৰ চাকৰি মানে গুৱাহাটীত ডাইৰেক্টৰ ভেটেনেৰী ডিপাৰ্টমেণ্টত মই ছুপাৰিণ্টেণ্ডেণ্ট। তাৰমানে মই যোৱা বুধবাৰে ঘৰৰ পৰাই গুৱাহাটীলৈ গৈছিলোঁ। গুৱাহাটীত মই বুধবাৰৰ পৰাই শুকুৰবাৰে থাকিলোঁ, শনিবাৰে বন্ধ আছে মোৰ, শনিবাৰে ছেকেণ্ড ছেটাৰডে, সেইকাৰণে মই শনিবাৰে ঘৰত আহিলোঁ। আৰু ঘৰত আহি মই প্ৰথম দৰ্জাখন খুলিয়ে দেখিলোঁ যে মোৰ মেইন ঘৰৰ দৰ্জাখন মানে লকটো ভঙা আছে, কাটা আছে। মই তাৰমানে সুধিলোঁ যে তুমি দৰ্জাখন মাৰা নাছিলা নেকি? দৰ্জাটো মাৰি গৈছিলোঁ মই। তেওঁ দৰ্জাখন খুলি তেওঁতো মানে লগে লগে চেঞ্চলেছ হৈ গ'ল যে মোৰ চব মানে সোণা গহনা বস্তু পাতি চব লৈ গ'ল। আৰু কিমান টকাৰ সোণা আনিছে? সোণা মানে আপোনাৰ কেছ সোণা, নতুন সোণা বহুত আছিল আৰু পুৰণা সোণা টোটেল মই এভাৰেজ মোৰ 40 লাখমান হ'ব। আৰু কেছ টকা মাৰ দিনৰো সোণা আছিল? মাৰ দিনৰ সোণা আছিল। আৰু আপোনাৰ কি বুলি কয়, এই নগদ টকা 4 লাখ টকা আছিল। এই বেলেগ ল'ৰাজনে থ'ব দিছিল, ময়ো নাজানো কথাকে। আৰু এনে লগত এনে 70,000 টকা আছিল। টোটেল 4,70,000 টকা আপোনাৰ বুকু উদং কৰি দিছে? চব লৈ গৈছে আৰু উদং কৰি। মানে মই তাৰপিছত মই থানাত গ'লোঁ। আমাৰ ভাইটি হাইকোৰ্টত কাম কৰে, তেওঁৰ লগত আমি হাজোত থানাত গ'লোঁ, অ'চিৰ লগত কথা পাতিলোঁ। অ'চি লগে লগে পুলিচ পঠালে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।